আজি আমি এই তিনিকুৰিয়াত আমাৰ যিটো লাঙামাৰা গোসাঁইঘৰ আছে, এই লাঙামাৰা গোসাঁইঘৰৰ নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে প্ৰথম খুঁটাটো আমি পুতিছোঁ। আমাৰ তিনিকুৰিয়া লাঙামাৰা আশ্ৰিত গঞা ৰাইজৰ দীৰ্ঘদিন এটা সমস্যা আছিল। ৰাইজে বহুদিন আগতে কাঠৰ খুঁটাৰে তেওঁলোকে লাঙামাৰা গোসাঁইটো নিৰ্মাণ কৰি গোসাঁইক স্থাপিত কৰি পেলাই বছৰৰ পূজা ভাগি আগবঢ়াই আহিছিলে। আৰু শেষত গোটেই কাঠৰ খুঁটাবোৰ যিহেতু জৰাজীৰ্ণ অৱস্থাত হৈছিলে, গোসাঁইৰ পবিত্ৰ গৃহটিক বনাবৰ কাৰণে মোক অনুৰোধ কৰি আছিল। মই প্ৰায় আজি ৩-৪টা বছৰ ধৰি পাৰা নাছিলোঁ কৰিবৰ কাৰণে, কিন্তু আমাৰ এই চলিত বিত্তবৰ্ষত এটা অনুমোদন পালোঁ ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ তৰফৰ পৰা। আৰু সেই অনুমোদনৰ ধনেৰে আমাৰ লাঙামাৰা গোসাঁইৰ পবিত্ৰ থলী ঘৰটো নিৰ্মাণ কৰাৰ কাৰণে আজি সক্ষম হ'লোঁ। আজিৰ পৰা এই ঘৰটো আৰম্ভ হ'ল। মই আশা কৰিছোঁ যে আমাৰ গৃহটি কমপ্লিট হোৱাৰ পিছত, সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ লাঙামাৰা গোসাঁইক সুন্দৰকৈ স্থাপিত কৰি আমাৰ এইটো অঞ্চলৰ ৰাইজে এটা আধ্যাত্মিক পৰিৱেশৰ মাজত লাঙামাৰা গোসাঁইক সেৱা কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু যিহেতু উপাসনা গৃহবিলাক ভাল হ'লে মানুহৰ মন প্ৰাণবিলাকো ভাল হয়, গতিকে আগৰ সময়খিনিত তেনেকুৱা ধৰণৰ জৰাজীৰ্ণ অৱস্থাৰ কাৰণে যথেষ্টখিনি আমাৰ ৰাইজৰ দুখ আছিলে, বেদনা আছিলে যে আমি গোসাঁই ঘৰটো সুন্দৰকৈ কৰিব পৰা নাই। আৰু এতিয়া তেনেকুৱা ধৰণৰ কোনো বেদনা নাথাকে। যে মই আশা কৰিছোঁ যে তিনিওঘৰ ৰাইজ কৰি ৰ'ব এতিয়াৰ পৰা নতুন আধ্যাত্মিক পৰিৱেশ এটা পাব। আৰু বছৰত বা বছৰতে হওক বা তিথিয়ে হওক আহে তেওঁলোকে আহি পেলাই তেওঁলোকে আৰাধনা কৰিব। আৰু সমাজৰ শুদ্ধিতাৰ কাৰণে, সমাজৰ অগ্ৰগতিৰ কাৰণে বা সমাজত থকা শান্তি সংহতি তেনেকুৱা ধৰণৰ সমৃদ্ধিশালীতা বা আধ্যাত্মিকতা আনিবৰ কাৰণে তেখেতসকলে ইয়াতে প্ৰয়াস কৰিব আৰু সেইখিনি নিশ্চয়কৈ সক্ষম হ'ব। মই সেই আশাখিনি কৰিছোঁ। আৰু মই আশা কৰিছোঁ যে আমাৰ যিটো গৃহ, সেই গৃহটি নিশ্চয়কৈ সুন্দৰকৈ হ'ব। আৰু আমাৰ গোসাঁইও ঘৰটো পোৱাৰ পিছত আমাক সকলোকে মৰম কৰিব, গোসাঁই আশীৰ্বাদ কৰিব, যাতে আমি সকলোৱে সুন্দৰকৈ নিজৰ নিজৰ ব্যক্তিগত জীৱনবিলাকত নিজৰ লক্ষ্য অনুপাতে আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ম। মই আশা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ গোসাঁই যাতে আমাৰ আশ্ৰিত গঞা ৰাইজক তেখেতে সদায় যেনেকৈ ধৰে বিগত দিনবিলাকত তেওঁ আশীৰ্বাদ কৰিছিল, পৰিচালনা কৰিছিল, যাতে শুদ্ধ অৱস্থাত আগবাঢ়ি যাবৰ কাৰণে তেখেতে সমতি প্ৰদান কৰে। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।